মধুপুৰৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান গোহাঁই কমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী সামৰণি অনুষ্ঠান উদযাপনৰ উদ্দেশ্যে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমন্বয় সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা দুৰপাঙৰ অনিৰুদ্ধ সেতুৰ সমীপত অনুষ্ঠিত হয়। লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ মধুপুৰত অৱস্থিত উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ গোহাঁই কমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আগন্তুক সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ প্ৰতি সহৃদয়তাৰে গুৰুত্ব প্ৰদান কৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমন্বয় সমিতিৰ নেতৃত্বত দেওবাৰে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে বিদ্যালয়খনৰ শতাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত। বিশেষকৈ 16, 17 আৰু 18 জানুৱাৰী 2026ত সোণালী জয়ন্তী ভাগৰ সফল সামৰণি কৰা হ'ব। উক্ত কাৰ্যসূচীভাগ সফলভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰা সভাখনত সভাপতিত্ব কৰে প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন ছাত্ৰ সমন্বয় সমিতিৰ সভাপতি দিলীপ ফুকনে। প্ৰাক্তন সমন্বয় সমিতিৰ যুটীয়া সম্পাদক প্ৰদীপ বৰাই উদ্দেশ্য ব্যাখ্যা আগবঢ়ায়। আদৰণি ভাষণ ৰাখে বিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ মনোজ বৰাই। বিদ্যালয়ৰ বিষয় শিক্ষক ৰাজেন বৰাই গুৰুত্বপূৰ্ণ মন্তব্য ৰাখে। বিদ্যালয়খনৰ কেইবাগৰাকীও প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে আগন্তুক সোণালী জয়ন্তী সামৰণি অনুষ্ঠানভাগ যাতে সুচাৰুৰূপে অনুষ্ঠিত হয় তাৰ বাবে মন্তব্য কৰে। শতাধিক নপুৰণি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱো গ্ৰহণ কৰে। কাৰণ এইবিলাক বহুত কথা হোমৱৰ্কৰ যোগেদি হয় আৰু আমিবিলাকে য'ত য'ত যি সহযোগিতা কৰি দিব লাগে আমি প্ৰত্যেকজনে সেই সহযোগিতা কৰিম। আৰু এটা কথা ধন্যবাদ এটা দি থৈছোঁ এই কমিটিখনক, বিশেষকৈ প্ৰদীপ বৰাক। এই যে দুৰপাঙৰ এই জেগাটুকুৰাত আজি বহুত দিনৰ আগতে আহিছিলোঁ, ইয়াত আমি হেৰি ভলি হৈছিলে, বিচ ভলীবল কম্পিটিশ্যন হৈছিলে জেগাটোতে। তাৰপাছত আজি ইয়ালৈ আহিছোঁ, গতিকে ইয়াত খুব ধুনীয়াকৈ খানা এটা কৰিবৰ কাৰণে মই গোটেই খবৰবোৰ গম পাই আছোঁ। বৰ ডাঙৰ ডাঙৰ মাংস কিবা কিবি এইবিলাক কৰি সফল কৰিব লাগিছে। আহিব লগা অনুষ্ঠানখনৰ ৰূপৰেখা সেই সভাটা নিৰ্ণয় কৰিছে। গতিকে আমিও ভাল পালোঁ যে যদি এই সভাখনতে আমাৰ সোণালী আহিব লগা সোণালী জয়ন্তী ভাগৰ ৰূপৰেখা তৈয়াৰ হয় আৰু আপোনালোকৰ সকলো গম পাই যাব আৰু আপোনালোকৰ ভাৱ প্ৰকাশ কৰিব পাৰিব। আপোনালোকৰ ভাৱ চিন্তাৰ মাজেদি গোটেই বিষয়বিলাক মানে অনুষ্ঠানটো অনুষ্ঠিত হ'বগৈ। গতিকে যথেষ্ট গুৰুত্বপূৰ্ণ সভা বুলি মই নিজে অনুভৱ কৰিছোঁ। গতিকে আপোনালোকে এলাহ নকৰিব, নিজৰ নিজৰ ভাৱ ব্যক্ত কৰক যাতে আমাৰ ভাৱত থকাবিলাক। গতিকে নাহি নোৱাৰিলোঁ আৰু আমাৰ ফালৰ পৰা আমাৰ 14 চনৰ যেতিয়া টেষ্ট আছিল তাত আমাৰ 60জন ছাত্ৰ-ছাত্ৰী আছিল। 60জনৰে মাত্ৰ আজি আমি 3জনে হৈছোঁ। আমি আপোনালোকক আমাৰ 3জনৰ ফালৰ পৰা কথা দিওঁ যে আমি আগন্তুক মিটিংখনলৈ আমাৰ 60জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত আমি 50জন আনিবলৈ চেষ্টা কৰিম। সেয়া আমাৰ ফালৰ পৰা